আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে আজি বিশেষকৈ বঙাইগাঁও জিলাৰ তিনিটাকৈ সমষ্টিৰ মিত্ৰজোঁটৰ দুটাকৈ সমষ্টি জয়লাভ কৰিবলৈ সক্ষম হৈছিল। বিশেষকৈ বঙাইগাঁও সমষ্টিত অগপৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী জয়লাভ কৰিছিল আৰু তাৰ সমান্তৰালভাৱে অভয়পুৰী সমষ্টিত ক'ব লাগিব ভাৰতীয় জনতা পাৰ্টীয়ে ভূপেন্দ্ৰ জয়লাভ কৰিছিল। তাৰ পিছত এই মুহূৰ্তত ক'ব লাগিব চলন্তাপাৰাত এই পৰিৱেশ আৰু চলন্তাপাৰাত যে কাৰ্যালয় আছে সেই কাৰ্যালয়ত বিশেষকৈ আতচবাজি ফুটাই এই ধৰণে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু সহযোগে এই মুহূৰ্ততে এই দৃশ্যাংশ দেখুৱাই আছে। এই মুহূৰ্তত ক'ব লাগিব চলন্তাপাৰাত এই দৃশ্য চলন্তাপাৰাত এক উৎসৱমুখৰ পৰিৱেশে এই মুহূৰ্তত বিৰাজ নিশ্চিতভাৱে আপুনি ইতিমধ্যে দেখুৱাই আছে। আৰু এই মুহূৰ্তত আতচবাজি ফুটাই এই ধৰণে আনন্দ উল্লাস কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু মই হয়তো এগৰাকী লোক আছে মই আপোনাৰ পৰা জানিব যে এই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে, কি ক'ব? এইটো আমাৰ আজি বিজেপিৰ নিৰ্বাচনৰ ৰিজাল্ট ওলাইছে আৰু এই ৰিজাল্টত আমি বিজেপিৰ মানে বিপুলভাৱে জয়লাভ কৰিছোঁ। এই জয়ৰ কাৰণটো হৈছে আমাৰ অসমৰ ৰাইজ আৰু আমাৰ কৰ্মকৰ্তাসকল আৰু আমাৰ বিজেপিৰ আই মাতৃসকল আৰু আমাৰ বিজেপিৰ যি উন্নয়নমূলক আঁচনি সেই আঁচনিৰ কাৰণে অসমৰ ৰাইজে আমাক বিজেপিক আগুৱাই লৈছে। আৰু চাকৰি এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে চাকৰি দিছে, মেধাৰ ভিত্তিত চাকৰি দিছে, যথেষ্ট উন্নয়ন হৈছে আৰু সেইকাৰণে আমাৰ বিজেপিৰ জয় হৈছে। ভাৰত মাতা কি জয়লাভ কৰিছে, কি ক'ব? আপোনালোকৰ প্ৰাৰ্থী জয়লাভ কৰিছে আৰু বঙাইগাঁও জিলাত দুটাকৈ সমষ্টি মিত্ৰজোঁটৰ দখলত আহিল। বিশেষকৈ ক'ব লাগিব বঙাইগাঁও সমষ্টিত অগপৰ দখলত আৰু অভয়পুৰী ভাৰতীয় জনতা পাৰ্টীৰ দখলত, অৰ্থাৎ মিত্ৰজোঁটত দুখন আসন লাভ কৰিবলৈ সক্ষম হ'ব। এই জয় আমাৰ ৰাইজৰ জয়। যিহেতু আমাৰ অসমত সুশাসন কৰিছে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেওঁৰ কাম কাজত আমাৰ ভাৰতীয় জনতা পাৰ্টীক আৱেগিক হৈ এইবাৰ আমাৰ চেঞ্চুৰী কৰি দিছে। আৰু বিশেষ কৰি বঙাইগাঁৱত আমাৰ দুটা চিটতে আমি মিত্ৰজোঁটত পাইছোঁ, তাৰ কাৰণে আমি আনন্দিত হৈছোঁ। আৰু বিশেষ কৰি আমাৰ মাতৃসকলে যিটো এইবাৰ একগোট হৈছে সেই একগোটৰ হোৱাৰ কাৰণে আমাৰ অসমত বিজেপি চৰকাৰ আহিছে। এনেকৈ আমাৰ বেংগলতো দেখাই দিছে যে ৱেষ্ট বেংগলত যিটো 200 কিমান চিট পাই গৈছে, তাৰ কাৰণে আমি ধন্যবাদ দিছোঁ জনতাক।